নমস্কাৰ, মোৰ নাম শ্ৰী গীতাশ্ৰী বৰা। মই এতিয়া ক্লাছ 1ত আৰু মোৰ মডেলিং কৰিব বহুত হেঁপাহ আছিল। মাহঁতে যেনেকৈ মোৰ আগবঢ়াই নিছে, দেউতা আৰু দাদা আৰু মা, মোৰ মাহঁতে বহুত ছাপোৰ্ট কৰে। মই বহুত ভাল পাম মাহঁতক কৰি, মোৰ বহুত হেঁপাহ আছে। এতিয়া মই দাৰ্জিলিঙত পাইছোঁ এবাৰ। মই ৰাইজৰ পৰা বহুত আশীৰ্বাদ বিচাৰোঁ, যাতে মোৰ বহুত আগবাঢ়ি যাওঁ ৰাইজৰ পৰা। মানে মডেলিঙত বহুতেই আগ্ৰহীত আৰু প্ৰথম মই এটা কথা কৈ ল'ব লাগিব। প্ৰথমতে মই অৰ্পণক মই ধন্যবাদ দি ল'ব লাগিব। অৰ্পণে প্ৰথমতে আমাৰ ছোৱালীজনীক উলিয়াই নিছে, আগুৱাই নিছে। তাৰপিছত আমি লৈ গৈছোঁ ছোৱালীজনী। প্ৰথম মানে জ্যোতি চিত্ৰপণত হেৰি কৰিছে, তাৰপিছত কৰাৰ পিছতে তাতো উইনাৰ হৈ আহিছে আৰু 4-5 জেগামানত তেনেকৈ কৰিলে। কৰাৰ পিছত লাষ্টত মানে এইবাৰ আকৌ 2026 চনত তাই দাৰ্জিলিঙত উইনাৰ হৈ আহিছে। তাই সৰুৰ পৰাই তাই মডেলিং কৰাৰ খুব হেঁপাহ। তাই মানে কৈ থাকে মই মডেলিং কৰিম পেলাই মই মডেলিঙৰ মাষ্টৰণী হ'ম, এনেকৈ বুলি কয়। তাইৰ বয়স এতিয়া 6 বছৰ। তাই এতিয়া ক্লাছ 1ত। তাই যদি যিটো ভাবি আছে তাই মডেলিঙৰ মাষ্টৰণী হ'ম বুলি, তাই মডেলিঙতে তাই বহুত আগ্ৰহীত। সেইকাৰণে মডেলিঙতে তাই আগবাঢ়ি যাওক। তাৰ লগতে তাই পঢ়া শুনাটো আগবঢ়াই নিবলৈ তাই যত্ন কৰিছোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।